ঈশ্বৰে ইছৰাইল জাতিক মিছৰৰ পৰা উদ্ধাৰ কৰাৰ কাৰণটো কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। অহ বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ৮ নম্বৰ অধ্যায়ত আমি দানিয়েলৰ এটা দৰ্শনৰ বিষয়ে পালোঁ। দুটা শিং থকা মেৰ আৰু এটা শিং থকা ছাগলীৰ দৰ্শন। ই বুজাইছিল মিডিয়া পাৰ্চী আৰু গ্ৰীক মেচিডোনিয়ান সাম্ৰাজ্যৰ মাজৰ সংগ্ৰামক। দৰ্শনটোৰ সৰু শিংটোৱে যিহুদীসকলৰ নিৰ্যাতনকাৰী এণ্টিঅকাছ এপিফেনেছক বুজাইছিল। আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত যিহুদী লোকসকলক শাসন কৰিছিল এপিফানেছে। এপিফেনেছে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল আৰু জেৰুজালেম মন্দিৰ দখল কৰিছিল। এপিফানেছে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ আগতীয়া ৰূপ। সেই পাপ পুৰুষে তাতকৈ বেছি ডাঙৰকৈ 4টা কাম কৰিব। ১ নম্বৰত, তেওঁ নিজ হাতেৰে নিজৰ চল সিদ্ধ কৰিব। তেওঁৰ চিন নললে কোনো মানুহে কিনা বেচা কৰিব নোৱাৰিব। তেওঁ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব। ২, নিজৰ মনত নিজকে মহান কৰিব। তেওঁ ঈশ্বৰ নিন্দা কৰা লোক হ'ব। ৩, নিশ্চিন্তে থকা সময়ত অনেকক তেওঁ সংহাৰ কৰিব। তেওঁ আহিব মেৰ পোৱালিৰ দৰে, কিন্তু সিংহৰ দৰে আক্ৰমণ কৰিব। ৪, তেওঁ অধিপতিবিলাকৰ অধিপতিৰ বিৰুদ্ধে থিয় হ'ব। তেওঁ খ্ৰীষ্টৰ বিৰোধিতা কৰিব আৰু তেওঁৰ বিৰুদ্ধে যুঁজিব। কিন্তু খ্ৰীষ্টই সেই পাপ পুৰুষক পৰাস্ত কৰি নিজৰ শাসন প্ৰতিষ্ঠা কৰিব। দানিয়েল পুস্তকৰ ৯ নম্বৰ অধ্যায়টো বাইবেলৰ এটা অতি বিখ্যাত আৰু গুৰুত্বপূৰ্ণ অধ্যায়। এই ৯ নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে প্ৰাৰ্থনা আৰু ভাৱবাণী। যদি আমি প্ৰাৰ্থনাৰ সৈতে জড়িত বাইবেলৰ 10টা অতি গুৰুত্বপূৰ্ণ অধ্যায়ৰ তালিকা এখন কৰিব লাগে, তেনেহ'লে সেই তালিকাত এই অধ্যায়টো নিশ্চয় থাকিব। আনহাতে যদি আমি ভাৱবাণীৰ সৈতে জড়িত বাইবেলৰ 10টা গুৰুত্বপূৰ্ণ অধ্যায়ৰ তালিকা এখন কৰিব লাগে, তেনেহ'লে সেইখন তালিকাটো দানিয়েলৰ ৯ নম্বৰ অধ্যায়টো থাকিব। অধ্যায়টোৰ প্ৰথম 21টা পদত আমি দানিয়েলৰ প্ৰাৰ্থনাৰ বিষয়ে পাওঁ আৰু অধ্যায়টোৰ শেষৰ 6টা পদত দানিয়েলৰ 70 সপ্তাহৰ অতি গুৰুত্বপূৰ্ণ ভাৱবাণীটো পাওঁ। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই দানিয়েল পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। আমি এই কথাটো বাৰে বাৰে উল্লেখ কৰি আহিছোঁ যে এই দানিয়েল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ইয়াত ভৱিষ্যতে ঘটিবলগীয়া কিছুমান কথা জনাই দিয়া হৈছে। সেইবোৰৰ কিছুমান ইতিমধ্যেই ঘটি গ'ল, কিন্তু কিছুমান এতিয়াও ঘটিবলৈ বাকী আছে। ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে। প্ৰিয় শ্ৰোতা, আমি এটা কথা প্ৰায়েই সোঁৱৰাই দিওঁ যে এই অনুষ্ঠানটো হৈছে আমাৰ বাইবেল অধ্যয়নৰ অনুষ্ঠান। গতিকে অনুষ্ঠানটো শুনিবৰ বাবে লগত বাইবেল এখন লৈ ল'লে ভাল হয়। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আহক এতিয়া আমি অধ্যয়নৰ পিনে আগবাঢ়োঁ। আজি আমি এই দানিয়েল পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ পৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় চাব খুজিছোঁ। এই 9 নম্বৰ অধ্যায়টো বাইবেলৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। এজন পণ্ডিতে এই অধ্যায়টোক দানিয়েল পুস্তকৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অধ্যায় বুলি অভিহিত কৰিছে। মূল বিষয় বুলি আমি ক'ব পাৰোঁ প্ৰাৰ্থনা আৰু ভাৱবাণী বুলি। প্ৰাৰ্থনাৰ বিষয়ে দানিয়েলৰ 10টা গুৰুত্বপূৰ্ণ অধ্যায়ৰ তালিকা এখন বনাবলৈ যদিহে আমাক কোৱা হয়, তেতিয়াহ'লে যিকোনো তালিকাতেই এই অধ্যায়টোৱে স্থান পাব। ইয়াৰ প্ৰথম 21টা পদত আমি পাওঁ দানিয়েলে কৰা প্ৰাৰ্থনাটো, আৰু অধ্যায়টোৰ শেষৰ 6টা পদত আমি পাওঁ দানিয়েলৰ 70 সপ্তাহৰ বিখ্যাত ভাৱবাণী। এতিয়া আমি দানিয়েলৰ প্ৰাৰ্থনাটো চাওঁ। দানিয়েলৰ এই প্ৰাৰ্থনাটো আচলতে দানিয়েলৰ প্ৰাৰ্থনাশীল জীৱনটোৰ এটা চূড়ান্ত ৰূপ। এই পুস্তকৰ আৰম্ভণিতেই আমি পাইছিলোঁ যে নবুখদনেছৰ ৰজাই দেখা সপোনৰ ব্যাখ্যা বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ঘৰত প্ৰাৰ্থনা সভাৰ আয়োজন দানিয়েলে কৰিছিল, আৰু তেওঁ সদায়েই এজন প্ৰাৰ্থনাশীল ব্যক্তিয়ে আছিল। এই অধ্যায়টোত আমি যিটো প্ৰাৰ্থনা পাওঁ সেইটোৱে তেওঁৰ প্ৰাৰ্থনাৰ জীৱনৰ এটা ধৰণ আৰু প্ৰাৰ্থনাৰ চৰ্তৰ বিষয়ে আমাক পৰিচিত কৰায়। প্ৰাৰ্থনাৰ দিহা দিবৰ কাৰণে আচলতে ইয়াতেই আমি কেইটামান মূল উপাদান পাওঁ। তাৰেই কেইটামান আমি চাব খুজিছোঁ। প্ৰথমটো হৈছে উদ্দেশ্যপূৰ্ণ পৰিকল্পনা। দানিয়েলৰ ক্ষেত্ৰত প্ৰাৰ্থনা কোনো খেলিমেলি বিষয় নাছিল। তেওঁ এই বুলি লিখিছে, আমি 3 নম্বৰ পদত পাওঁ, পাছে লঘোণ দি চট কাপোৰ পিন্ধি চাই লৈ প্ৰাৰ্থনা আৰু মিনতিৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ। তেওঁৰ প্ৰাৰ্থনা কিছুমান অলস শব্দৰ পুনৰুক্তি নাছিল, নাইবা চকুত লগা শব্দৰ বাহাদুৰি দেখুৱাই দীঘল দীঘল বাক্যৰ প্ৰাৰ্থনাও তেওঁ নকৰিছিল। প্ৰভু যীশুৱে প্ৰাৰ্থনাৰ বিষয়ে এনেদৰে কৈছিল। আমি মথিয়ে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত পাওঁ, আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা, কিয়নো তেওঁবিলাকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। আচল প্ৰাৰ্থনা আমাৰ এনেকুৱা বিশেষ উদ্দেশ্য থকা, যি বিচাৰিছোঁ তাক স্পষ্টকৈ কোৱা, তেনেকুৱা ধৰণৰ প্ৰাৰ্থনাই হ'ব লাগে। অনৰ্থক কথাৰ পুনৰুক্তি হ'ব নালাগে। কষ্ট স্বীকাৰ কৰি কৰা প্ৰাৰ্থনা। দানিয়েলে প্ৰাৰ্থনা কৰিছিল চট কাপোৰ পিন্ধি, লঘোণে থাকি। এইটো বাহ্যিকভাৱে আনক দেখুৱাবলৈ কৰা হোৱা নাছিল, কিন্তু তেওঁৰ অন্তৰৰ যি নিষ্ঠাপূৰ্ণ মনোভাৱ সেইটো প্ৰদৰ্শন কৰিবলৈহে কৰা হৈছিল। আজি বাৰু আমি এনেকুৱা ধৰণৰ প্ৰাৰ্থনা কিমান দেখা পাওঁ? সৰল প্ৰাৰ্থনা। দানিয়েলে খোলাখুলিভাৱে সকলো কথা স্বীকাৰ কৰি প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰৰ সৈতে তেওঁ জৰুৰীভাৱে পাতিব লগা কথাবোৰকেই স্পষ্টভাৱে পাতিছিল। এবাৰ এজন মানুহে গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ থিয় হৈ অকোৱা পকোৱা ভাষাৰে দীঘল প্ৰাৰ্থনা আৰম্ভ কৰিলে। অৱশেষত এগৰাকী বৃদ্ধা মহিলাই মানুহজনৰ চোলাত টানি ক'লে, বোপা, তেওঁক পিতৃ বুলি সম্বোধন কৰি কিবা এটা খোজা।
প্ৰিয় শ্ৰোতা, আমাৰ প্ৰাৰ্থনাত সৰলতা লাগে, শক্তিশালী নিবেদন। দানিয়েলে প্ৰাৰ্থনা কৰি থাকোঁতেই এটা উত্তৰ পাইছিল। গাব্ৰিয়েল নামৰ স্বৰ্গদূতজন তেওঁৰ আগত উপস্থিত হৈ তেওঁক কথাবোৰ ব্যাখ্যা কৰি দিছিল। তেওঁ প্ৰাৰ্থনাৰ উত্তৰ পাইছিল। 1 যোহন 5 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে। যাচনা মানে প্ৰাৰ্থনা, ব্যক্তিগত আৰু গোপন। দানিয়েলে সমজুৱা প্ৰাৰ্থনা সভাৰ আয়োজন কৰা নাছিল, কিন্তু তেওঁ নিজে অকলে প্ৰাৰ্থনা কৰিছিল। তেওঁৰ এই প্ৰাৰ্থনাটো মাত্ৰ 3 মিনিট দীঘল আছিল। আমাৰ প্ৰভু যীশুৱেও প্ৰায়েই অকলে প্ৰাৰ্থনা কৰিছিল। যোহন 17 নম্বৰ অধ্যায়ত প্ৰভু যীশুৰ যিটো প্ৰাৰ্থনা লিপিবদ্ধ কৰা আছে, সেইটো প্ৰায় 3 মিনিট দীঘল। আমি বহুতে আচলতে নিজে অকলে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন ওলাই কৰি সমজুৱা প্ৰাৰ্থনা সভা পাতিবলৈহে ভাল পাওঁ, কিন্তু ব্যক্তিগত প্ৰাৰ্থনাৰ যথেষ্ট গুৰুত্ব আছে। বহিৰ্জগত ভেদ কৰা প্ৰাৰ্থনা। প্ৰাৰ্থনাই হৈছে একমাত্ৰ শক্তি যিটো পৃথিৱীৰ পৰা মহাকাশ ভেদ কৰি একেবাৰে ঈশ্বৰৰ সিংহাসনৰ ওচৰ পায়গৈ। এজন বিখ্যাত বিজ্ঞানীয়ে এই বুলি কৈছিল, মই আৱিষ্কাৰ কৰা টেলিস্কোপটোৰে মই ওচৰত থকা তৰা এটা চাব পাৰোঁ, কিন্তু সেই টেলিস্কোপটো থৈ মই প্ৰাৰ্থনাত আঁঠু কাঢ়ি মহাকাশ অতিক্ৰম কৰি ঈশ্বৰৰ সিংহাসনৰ আগলৈকে যাব পাৰোঁ। দানিয়েলৰ কাৰণে প্ৰাৰ্থনা আছিল প্ৰকৃত অৰ্থত আত্মাৰ কচৰত। এনে প্ৰাৰ্থনা কষ্টকৰ পৰিশ্ৰমৰ কাৰ্য। ইয়াৰ বাবে বিশেষ প্ৰচেষ্টা, ধৈৰ্য আৰু কষ্ট সহনৰ প্ৰয়োজন। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। দানিয়েল 9 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। মাদিয়া বংশৰ অহছবেৰোছৰ পুত্ৰ যি দৰিয়াবছে কলদিয়া ৰাজ্য পালে, তেওঁৰ ৰাজত্বৰ 1ম বছৰত মই দানিয়েলে জেৰুচালেম উচ্ছন্ন হোৱা দশাৰ সময় পূৰ কৰিবলৈ যিমান বছৰ লাগিব, যিহৰ বিষয়ে জিহুৱাৰ বাক্য জিৰিমিয়া ভাৱবাদীৰ ওচৰলৈ আহিছিল, শাস্ত্ৰৰ দ্বাৰাই তাৰ সংখ্যা 70 বছৰ বুলি বুজিলোঁ। মাদিয়া বংশৰ দৰিয়াবছ তেওঁৰ ৰাজত্বৰ 1ম বছৰত। এই দৰিয়াবছ ৰজানো কোন আৰু তেওঁৰ ৰাজত্বৰ কাল কি? এই দৰিয়াবছ আছিল মাদিয়াবিলাকৰ ৰজা। তেওঁৰ নাম আছিল চিয়াগজেৰেছ দ্বিতীয়জনা। দৰিয়াবছ এটা আনুষ্ঠানিক উপাধিৰ নিচিনা। আচল নামটো বেলেগ হ'লেও ৰজাজনক দৰিয়াবছ বুলি কোৱা যাব পাৰে। তেওঁ কোন সময়ত ৰজা আছিল সেই বিষয়ে অলপ মতভেদ আছে। এজন পণ্ডিতে ক'ব খোজে যে 538 খ্ৰীষ্টপূৰ্বতেই তেওঁ ৰজা আছিল। আন এজনে আকৌ 536 খ্ৰীষ্টপূৰ্ব বুলি ক'ব খোজে। এই দৰিয়াবছে আচলতে খ্ৰীষ্টপূৰ্ব 538ত বাবিলন জয় কৰিছিল। গতিকে দুয়োটা তাৰিখেই মোটামুটি মিলি যায়। ইয়াত দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 1ম বছৰৰ কথা কোৱা হৈছে। এতিয়া বাবিল সাম্ৰাজ্যৰ সলনি আন এখন বিশ্ব সাম্ৰাজ্য স্থাপন হোৱা দানিয়েলে দেখিছে। তেওঁ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিছে। বিশেষকৈ নিজৰ জাতিৰ লোকবিলাকৰ ভৱিষ্যতক লৈ তেওঁ চিন্তা কৰিছে। গতিকে তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিছে। তেওঁ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰিছে। জিৰিমিয়া ভাৱবাদীয়ে কৈছিল যে ইছৰাইল জাতিৰ বন্দিত্বৰ কাল হ'ব 70 বছৰ। এই অধ্যায়টোৰ কথাখিনি প্ৰায় 537 খ্ৰীষ্টপূৰ্বৰ কথা। দানিয়েলৰ বয়স 85 পৰা 90 বছৰৰ ভিতৰত হ'ব। তেওঁ প্ৰায় 17 বছৰ বয়সীয়া থাকোঁতেই 606 খ্ৰীষ্টপূৰ্বত তেওঁক বন্দী কৰি বাবিললৈ লৈ অনা হৈছিল। গতিকে সেই 70 বছৰীয়া কাল শেষ হৈ আহিব ধৰিছিল। গতিকে ইছৰাইলীয়া লোকসকলক নিজৰ দেশলৈ উভতি যাবলৈ দিয়াৰ সময় ওচৰ চাপি আহিছিল। নিজৰ লোকবিলাকক লৈ দানিয়েলৰ খুব চিন্তা হৈছিল। আমি ভাবোঁ যে এই দানিয়েলৰ 8 নম্বৰ অধ্যায়ত আমি যিটো সৰু শিঙৰ কথা পাইছিলোঁ, অৰ্থাৎ
এণ্টিঅকাছ এপিফানেছৰ সেই কথাটোৱে দানিয়েলক চিন্তাত পেলাইছিল, কাৰণ এই আহিবলগীয়া লোকজনে দানিয়েলৰ জাতিৰ লোকসকলক অত্যাচাৰ কৰিব, মন্দিৰ অসুচি কৰিব। এই সকলো কথাই তেওঁৰ মনত নিশ্চয় চিন্তা আনি দিছিল। এই কথা মন কৰা উচিত যে দানিয়েলে এই প্ৰাৰ্থনা কৰাৰ মূল কাৰণটো আছিল তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিছিল। ঈশ্বৰৰ বাক্যই ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰে। ঈশ্বৰৰ ইচ্ছা জনাৰ মূল চাবিকাঠি হৈছে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি প্ৰাৰ্থনা কৰা। দানিয়েলে এই প্ৰতিজ্ঞাবোৰৰ বিষয়ে পঢ়িছিল জিৰিমিয়াৰ পুস্তকত। আমিও পঢ়ি চাব খুজিছোঁ জিৰিমিয়া পুস্তকৰ পৰা দুটা বিশেষ বিশেষ পদ। তাতে এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ'ব, আৰু এই জাতিবিলাকে 70 বছৰলৈকে বাবিলৰ ৰজাৰ বন্দী কাম কৰিব। এয়া জিৰিমিয়া 25 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত আমি এনেদৰে পাওঁ। আকৌ 29 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি এই বুলি পঢ়োঁ, কিয়নো জিহুৱাই এইদৰে কৈছে, বাবিলত থকা 70 বছৰ পূৰ হ'লে মই তোমালোকৰ বিচাৰ ল'ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মংগল বাক্য সিদ্ধ কৰিম। জিৰিমিয়া 29 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। দানিয়েলে জিৰিমিয়া ভাৱবাদীয়ে কৰা এই ভাৱবাণীৰ 70 বছৰৰ কথাটো পঢ়ি আহিছিল। যেতিয়া গাব্ৰিয়েল দূতে 70 সপ্তাহৰ কথাটো কৈছিল, তেতিয়া এই 70 বছৰৰ কথাটো আৰু আগবঢ়াই নিছিল। সেই 70 সপ্তাহৰ সময়খিনিয়ে আচলতে পৃথিৱীত ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱাৰ আগতে ইছৰাইল জাতিয়ে যি পৰীক্ষাৰ মাজেদি পাৰ হ'ব লাগিব, সেই গোটেই সময়খিনি সাঙুৰি লৈছে। দানিয়েলৰ প্ৰাৰ্থনাটো পঢ়িলে আজিৰ প্ৰাৰ্থনাৰ তুলনাত তেতিয়াৰ প্ৰাৰ্থনা কিমান বেলেগ আছিল সেই কথাটো আমি দেখা পাওঁ। প্ৰথমতেই মন কৰক চৰ্তখিনিৰ কথা। আমি পাঠ কৰি দিম দানিয়েল 9 নম্বৰ অধ্যায়টোৰ 3 আৰু 4 নম্বৰ পদ। পাছে লঘোণ দি চট কাপোৰ পিন্ধি ছাই লৈ প্ৰাৰ্থনা আৰু মিনতিৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ, আৰু মোৰ ঈশ্বৰ জিহুৱাৰ আগত মই প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰি ক'লোঁ, হে প্ৰভু, হে মহান ভয়ানক আৰু তোমাক প্ৰেম কৰোঁতা ও তোমাৰ আজ্ঞা পালন কৰোঁতাবিলাকলৈ নিয়ম আৰু দয়া ৰাখোঁতা ঈশ্বৰ। লঘোণ দি চট কাপোৰ পিন্ধি ছাই লৈ। প্ৰভু যীশুৱেও লঘোণ দিছিল বুলি আমি পঢ়িবলৈ পাওঁ। ঈশ্বৰৰ লোকসকলে যিখিনি কৰিবলগীয়া কাম আছে তাৰ লগতে লঘোণো দিব পাৰে। আজি খ্ৰীষ্টীয় মণ্ডলীটো বহুতো লোকে লঘোণ দিয়াটো আমি শুনো আৰু জানো, আৰু সেই আদি মণ্ডলীটো এনেকুৱা বহুতো লোকে লঘোণ দিছিল। পাচনি পৌলে এই বুলি লিখিছিল, পৰিশ্ৰম আৰু মেহনতত, বাৰে বাৰে টোপনি খতিত, ভোক আৰু পিয়াহ লগাত, বাৰে বাৰে লঘোণ দিয়াত, জাৰ পোৱাত আৰু উদঙে থকাত পোৱা যায়। 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদ। দানিয়েলে প্ৰাৰ্থনাত এটা নেৰা নেপেৰা মনোভাৱ প্ৰদৰ্শন কৰিছিল। দানিয়েলৰ এই প্ৰাৰ্থনা আছিল অতি ব্যক্তিগত। তেওঁ নিজৰ কাৰণে আৰু নিজৰ জাতিৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। মই, আমি আৰু আমাৰ বুলি তেওঁ 40তকৈ অধিকবাৰ উল্লেখ কৰা আমি পাওঁ এই প্ৰাৰ্থনাটোত। দানিয়েলে ঈশ্বৰৰ আগত নতশিৰে প্ৰাৰ্থনা জনাইছিল। প্ৰথমতে আমি দেখা পাওঁ তেওঁ ঈশ্বৰৰ সৈতে থকা তেওঁৰ ব্যক্তিগত সম্বন্ধৰ ওপৰত ভৰসা কৰিছে। তেওঁ ঈশ্বৰক মোৰ ঈশ্বৰ বুলি কৈছে। তেওঁ স্বীকাৰোক্তি কৰাৰ আগতে ঈশ্বৰৰ মাহাত্ম্য বৰ্ণনা কৰিছে। ভয়ানক ঈশ্বৰ মানে আমি ভয়, ভক্তি, সন্মান প্ৰদৰ্শন কৰিবলগীয়া ঈশ্বৰ। ঈশ্বৰক আমি তাচ্ছিল্য কৰিব নোৱাৰোঁ। দানিয়েলে এই কথা কৈছে যে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰে আৰু তেওঁক প্ৰেম কৰা সকলোলৈকে কৰুণা দেখুৱায়। তেওঁ প্ৰতিজ্ঞা কৰে আৰু সেই প্ৰতিজ্ঞা ৰক্ষা কৰে। তেওঁ সলনি নহয়, গতিকে তেওঁ বিশ্বাসী। তেওঁ কৰুণাময় আৰু এই কৰুণাৰ বলতেই তেওঁ ইছৰাইল জাতিক ৰক্ষা কৰি আহিছে। আজিও সেই কৰুণা আমি পাব পাৰোঁ। তেওঁ অনুগ্ৰহশীল, কিন্তু তেওঁ আমাক তেওঁৰ প্ৰতি বাধ্য হৈ চলাটো বিচাৰে। এতিয়া দানিয়েলে পাপ স্বীকাৰ কৰাটো মন কৰকচোন। 5 আৰু 6 নম্বৰ পদ। আমি পাপ কৰিলোঁ, অপৰাধ কৰিলোঁ, দুষ্কৰ্ম কৰিলোঁ আৰু বিদ্ৰোহ আচৰণ কৰি তোমাৰ বিধি ও শাসন পথ ত্যাগ কৰিলোঁ
আৰু তোমাৰ দাস যি ভাৱবাদীবিলাকে আমাৰ ৰজা, অধ্যক্ষ, পূৰ্বপুৰুষ আৰু দেশৰ আটাই প্ৰজাবিলাকক তোমাৰ নামেৰে কথা ক'লে, তেওঁবিলাকলৈ আমি কাণ কৰা নাই। আমি পাপ কৰিলোঁ। ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰি পাপ কৰা বাবেই ইছৰাইল জাতিৰ লোকসকলক বাবিল দেশত বন্দী হৈ যাবলৈ ঈশ্বৰে এৰি দিছিল। এই কথাটো দানিয়েলে মানি লৈছে। দানিয়েলে পাপ লুকুৱাই নাৰাখি প্ৰতিটো পাপ এটা এটাকৈ উল্লেখ কৰিছে। পাপ, অপৰাধ, দুষ্কৰ্ম, বিদ্ৰোহ আচৰণ, ঈশ্বৰৰ বিধি আৰু শাসন ব্যৱস্থা নমনা ইত্যাদি। আমি আমাৰ পাপ স্বীকাৰ কৰোঁতে তেনেকুৱাই কৰা উচিত। কেৱল আমাৰ পাপ ক্ষমা কৰা বুলি নকৈ আমি কি কি পাপ কৰিছোঁ সেইবোৰ এটা এটাকৈ আমি উল্লেখ কৰা উচিত। আমি উল্লেখ কৰাৰ আগতেই ঈশ্বৰে সেইবোৰৰ কথা জানে, তথাপি আমি সেইবোৰ উল্লেখ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচৰাটো ঈশ্বৰে বিচাৰে। 7 নম্বৰ পদ, হে প্ৰভু, ধাৰ্মিকতা তোমাৰেই, কিন্তু আজি দেখাৰ দৰে আমাৰ হ'লে বিবৰ্ণ মুখ। যিহুদাৰ লোকবিলাকৰ, জেৰুচালেম নিবাসীবিলাকৰ আৰু তোমাৰ বিৰুদ্ধে সত্য লংঘন কৰাৰ কাৰণে তোমাৰ দ্বাৰাই দেশ বিদেশে ছিন্ন ভিন্ন হোৱা, ওচৰত থকা কি দূৰত থকা সকলো ইছৰাইলৰেই বিবৰ্ণ মুখ। তোমাৰ বিৰুদ্ধে সত্য লংঘন কৰাৰ কাৰণে তোমাৰ দ্বাৰাই দেশ বিদেশে ছিন্ন ভিন্ন হোৱা, ওচৰত থকা কি দূৰত থকা সকলো ইছৰাইল। ঈশ্বৰৰ বিৰুদ্ধে সত্য লংঘন কৰাৰ শাস্তিস্বৰূপে ইছৰাইল জাতিৰ লোকবিলাক বন্দী হৈ দেশান্তৰিত হ'বলগীয়া হৈছিল। কিছুমান লোক দানিয়েলৰ লগতে সেই ঠাইতে আছিল, কিছুমান লোক অতি দূৰ দেশলৈ দেশান্তৰিত হ'ব লগা হৈছিল। মুঠতে মানুহবিলাক সিঁচৰতি হৈ পৰিছিল। কিন্তু ইছৰাইল জাতিৰ 12টা ফৈদৰ কোনোটো ফৈদেই হেৰাই যোৱা নাছিল। গোটেইবোৰ ফৈদৰ মানুহকেই ক'ৰবাত নহয় ক'ৰবাত লগ পোৱা গৈছিল। সেই কথাটো দানিয়েলে জানিছিল। তেওঁৰ জাতিৰ লোকবিলাক ক'ত আছিল সেইটো দানিয়েলে জানিছিল। দানিয়েলে তেওঁৰ জাতিৰ লোকবিলাক নোহোৱা হৈ যোৱা বুলি কোৱা নাই, কিন্তু ঈশ্বৰ জিহুৱাৰ আজ্ঞা লংঘন কৰাৰ বাবে বিভিন্ন পিনে সিঁচৰতি হৈ পৰিব লগা হৈছিল বুলিহে কৈছে। দানিয়েলে কি প্ৰাৰ্থনা কৰিছিল আমি চাই যাওঁ। 8 পৰা 14 নম্বৰ পদ পাঠ কৰি দিম। হে প্ৰভু, আমাৰ ৰজাবিলাকৰ, অধ্যক্ষবিলাকৰ আৰু আমাৰ পূৰ্বপুৰুষবিলাকৰ বিবৰ্ণ মুখ, কিয়নো আমি তোমাৰ অহিতে পাপ কৰিলোঁ। দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই, কিয়নো আমি তোমাৰ বিদ্ৰোহী হৈছোঁ আৰু আমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ আমি কাণ কৰা নাই। তেওঁ নিজৰ দাস ভাৱবাদীবিলাকৰ দ্বাৰাই আমাৰ আগত যি সকলো ব্যৱস্থা ৰাখিলে সেইমতে আমি চলা নাই, বৰং গোটেই ইছৰাইলে তোমাৰ বাক্য নুশুনিবৰ নিমিত্তে বিপথগামী হৈ তোমাৰ ব্যৱস্থা লংঘন কৰিলে। সেই নিমিত্তে ঈশ্বৰৰ দাস মুচিৰ ব্যৱস্থাত লিখা সাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে, কাৰণ আমি তেওঁৰ অহিতে পাপ কৰিলোঁ। আৰু তেওঁ আমাৰ ওপৰত অহা অমংগল ঘটাই আমাৰ বিচাৰ কৰা বিচাৰকৰ্তাবিলাকৰ বিৰুদ্ধে নিজে কোৱা বাক্য সিদ্ধ কৰিলে, কিয়নো জেৰুচালেমলৈ যেনেকৈ কৰা হ'ল, গোটেই আকাশমণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই। মুচিৰ ব্যৱস্থাত যেনেকৈ লিখা আছে সেইদৰে এই সকলো অমংগল আমালৈ ঘটিল। আমি নিজ নিজ অপৰাধৰ পৰা উলটিবলৈ নাইবা তোমাৰ সত্যতাত বুদ্ধিৰে চলিবলৈ আমাৰ ঈশ্বৰ জিহুৱাৰ আগত অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাই। এই হেতুকে জিহুৱাই অমংগল পৰ দি ৰাখি আমালৈ তাক ঘটালে, কিয়নো আমাৰ ঈশ্বৰ জিহুৱাই কৰা আটাই কাৰ্য ধৰ্মময়, কিন্তু আমি তেওঁৰ বাক্যলৈ কাণ কৰা নাই। এইখিনিলৈকে আমি এই কথা দেখিবলৈ পাইছোঁ, ঈশ্বৰৰ দয়া, কৰোণা, মহানতাৰ বিপৰীতে ইছৰাইল জাতিৰ পাপৰ কথাটো দানিয়েলে বিশেষভাৱে দেখুৱাই আহিছে। ঈশ্বৰৰ ধাৰ্মিকতাৰ বিপৰীতে তেওঁ তেওঁলোকৰ বিবৰ্ণ মুখৰ কথা উল্লেখ কৰিছে। বিবৰ্ণ মুখ মানে তেওঁলোকৰ লজ্জাজনক অৱস্থাৰ কথাটো কৈছে। তেওঁলোক সিঁচৰতি হৈ পৰিব লগা হৈছিল তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণে। তেওঁলোকে যি শাস্তি পাইছিল সেই শাস্তি আচলতে তেওঁলোকৰ প্ৰাপ্য আছিল। তেওঁলোকক বন্দী কৰি লৈ যাবলৈ ঈশ্বৰেই এৰি দিছিল, অৰ্থাৎ তেওঁলোকে দোষী। প্ৰিয় শ্ৰোতা, যদি আমি ঈশ্বৰৰ আগলৈ গৈ পাপৰ নানা অজুহাত দেখুৱাওঁ, যদিহে আমি এনেদৰে কওঁ, প্ৰভু তুমি জানা যে মই অতি দুৰ্বল আৰু তেনে এটা বিশেষ পৰিস্থিতিত পৰিহে তেনে কাম কৰিব লগা হ'ল, তেতিয়াহ'লে আমি আমাৰ পাপ অপৰাধৰ বাবে ঈশ্বৰকেই দোষ দিয়াৰ নিচিনা হ'ব। কাৰণ আমি ঈশ্বৰক এনেদৰে কোৱাৰ নিচিনা হ'ব, প্ৰভু তুমিহে ভুল কৰিছা, কাৰণ এই সকলো কথা মনত ৰাখিহে মোক দোষী কৰা উচিত, বা মোক দোষী বুলি ঘোষণা কৰাৰ আগতে তুমি এইবোৰ কথা মন কৰা উচিত। তুমি মোৰ প্ৰতি বেছি কঠোৰ হৈছা। নাই প্ৰিয় শ্ৰোতা, আমি কোনেও ঈশ্বৰক তেনেকৈ ক'ব নোৱাৰোঁ। আমি আচলতে যি ধৰণৰ ব্যৱহাৰ ঈশ্বৰৰ পৰা পোৱা উচিত তেনে ব্যৱহাৰেই পাইছোঁ। যেনে বিচাৰ পোৱা উচিত তেনে ন্যায় বিচাৰেই আমি পাওঁ।
গতিকে আমি নিজৰ নিজৰ পাপ স্বীকাৰ কৰিহে ঈশ্বৰৰ আগত ক্ষমা বিচৰা উচিত। 15-18 নম্বৰ পদ, আৰু বলি হাতেৰে মিছৰ দেশৰ পৰা নিজ প্ৰজাবিলাকক উলিয়াই আনি আজিলৈকে কীৰ্তিমন্ত হোৱা হে আমাৰ প্ৰভু ঈশ্বৰ, আমি পাপ কৰিলোঁ, আমি দুষ্কৰ্ম কৰিলোঁ। হে প্ৰভু, বিনয় কৰোঁ, তোমাৰ সকলো ধাৰ্মিকতা অনুসাৰে তোমাৰ নগৰ জেৰুচালেমৰ পৰা, তোমাৰ পবিত্ৰ পৰ্বতৰ পৰা তোমাৰ ক্ৰোধ আৰু কোপ ঘূৰক। কিয়নো আমাৰ পাপৰ আৰু আমাৰ পূৰ্বপুৰুষবিলাকৰ অপৰাধৰ কাৰণেই জেৰুচালেম আৰু তোমাৰ প্ৰজা, আমাৰ চাৰিওফালে থকা সকলোৰ ধিক্কাৰৰ সময় হৈছে। এতেকে হে আমাৰ ঈশ্বৰ, তোমাৰ এই দাসৰ প্ৰাৰ্থনা আৰু মিনতিলৈ কাণ দিয়া আৰু নিজলৈ চাই ধ্বংস কৰা তোমাৰ ধৰ্মধাবলৈ মুখ উজ্জ্বল কৰা। হে মোৰ ঈশ্বৰ, কাণ পাতি শুনা, চকু মেলি আমাৰ ধ্বংস কৰা ঠাইবোৰলৈ আৰু তোমাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰা, কিয়নো আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তোমাৰ অধিক অনুগ্ৰহৰ কাৰণেহে আমি তোমাৰ আগত আমাৰ বিনয় বাক্য উপস্থিত কৰিছোঁ। এতিয়া দানিয়েলে ঈশ্বৰক অনুৰোধ কৰিছে, তেওঁ যাতে আকৌ আগৰ নিচিনাকৈ অনুগ্ৰহ দেখুৱাই ইছৰাইল জাতিক উদ্ধাৰ কৰে। আজি ঈশ্বৰে আমাক কৰুণা দেখুৱাব পাৰে আৰু সেইদৰে কৰুণা দেখুৱাবলৈও তেওঁ ধাৰ্মিক আৰু ন্যায়পৰায়ণ হৈ থাকিব পাৰে, কাৰণ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰিলে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰৰ সেই অনুগ্ৰহ আপোনাৰ জীৱনত গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দানিয়েলে ঈশ্বৰৰ আগত বিশেষভাৱে আবেদন আৰু অনুৰোধ জনাইছিল। ঈশ্বৰে ইছৰাইলক কেনেকৈ মিছৰৰ পৰা উলিয়াই আনিছিল সেই কথা তেওঁ মনত পেলাইছে। ঈশ্বৰে তেওঁৰ ধাৰ্মিকতাৰ বাবে সেই কাম কৰিছিল, ইছৰাইল জাতিৰ ধাৰ্মিকতাৰ বাবে নহয়। তেওঁলোকৰ মুক্তিৰ ব্যাখ্যা তেওঁ ঈশ্বৰৰ মাজত পাইছিল, মানুহৰ মাজত নহয়। ঈশ্বৰে তেওঁলোকৰ হুমুনিয়া শুনিলে আৰু ঈশ্বৰে অব্ৰাহাম, ইছাক আৰু জাকোবৰ লগত কৰা নিয়মৰ কথা মনত পেলালে আৰু ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক উদ্ধাৰ কৰিলে। ইছৰাইল জাতিয়ে ঈশ্বৰৰ ওচৰত আবেদন জনোৱা একমাত্ৰ কথাটো আছিল তেওঁলোকৰ হুমুনিয়া, তেওঁলোকৰ কাটুৰুক্তি, অৰ্থাৎ ঈশ্বৰে তেওঁলোকৰ দুখ কষ্ট দেখিছিল আৰু তেওঁৰ দয়াক মনত পেলাই সেই অনুসাৰে কাৰ্য কৰিছিল। এতিয়া দানিয়েলে ঈশ্বৰক তেওঁৰ ধাৰ্মিকতাৰ বাবে তেওঁলোকক আগৰ দৰে উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিছে। ঈশ্বৰে যেতিয়া আমাৰ ওপৰত দয়া অনুগ্ৰহ প্ৰকাশ কৰে, তেতিয়াও তেওঁ ধাৰ্মিক হৈ থাকিব পাৰে, কাৰণ যীশুখ্ৰীষ্টই আমাৰ পাপৰ সকলো বেজ সম্পূৰ্ণৰূপে পৰিশোধ কৰিছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, খ্ৰীষ্টৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দানিয়েলক কিমান বয়সত বন্দী কৰি বাবিল দেশলৈ নিয়া হৈছিল? অপশ্যন এ 20 বছৰ, অপশ্যন বি 19 বছৰ, অপশ্যন চি 17 বছৰ, অপশ্যন ডি 90 বছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।